ৰাধে ৰাধে। বহাগ বিহুৰ প্ৰাকক্ষণত মই আপোনালোকলৈ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ গৈছোঁ। এই বাৰ্তাটো হৈছে মুখৰ বাণী আৰু আমাৰ পকেটৰ মানি। মুখৰ বাণীটো হ'ল, যিহেতুকে আমাৰ জিভাত আই সৰস্বতীৰ বাস বুলি কোৱা হয়, গতিকে আপোনালোক সকলোৱে যিহেতুকে বজাৰ কৰিবৰ কাৰণে বিহুৰ বতৰত বজাৰলৈকে যাবই, গতিকে সেইকাৰণেহে মই কথাটো ক'বলৈ লৈছোঁ। বজাৰত আপোনালোকে গৈ যি ক্ষুদ্ৰ ব্যৱসায়বিলাকে আছে, সেই ক্ষুদ্ৰ ব্যৱসায়বিলাকৰ লগত কেইটামান পইচাৰ কাৰণে আপোনালোকে কেতিয়াও তৰ্কত লিপ্ত নহ'ব। কাৰণ তেওঁলোকৰ লগত আপোনালোকে 10-20 টকা বাৰ্গেনিং কৰি আপোনালোকে একো কৰিব নোৱাৰে। কিন্তু যদি সেই 10-20 টকাৰে সেই লোকজনৰ যদি ঘৰখন ভালকৈ চলে, তেতিয়াহে সেইটো আপোনাৰ কাৰণে আশীৰ্বাদ হ'ব। কাৰণ তেওঁলোকে 10-20 টকা 50 টকা লাভৰ কাৰণে সেই ৰাতিপুৱা 7 বাজি বা ৰাতিপুৱা 10 বাজিৰ পৰা ৰাতি 9-10 বাজিলৈকে সংসাৰখনৰ কাৰণে তেওঁলোকে সেই ৰ'দত বহি আছে, থিয় হৈ আছে, হয়নে? গতিকে তেওঁলোকক যদি আপুনি সেই 10-20 টকা কমাবলৈ গৈ আপোনাৰ মুখৰ বাণীটো যদি আপুনি অপব্যৱহাৰ কৰে, অপপ্ৰয়োগ কৰে, তেতিয়াহ'লে আপোনাৰ নিজৰে ক্ষতি হ'ব। প্ৰথম কথাটো হ'ল আপোনালোকৰ বুধ গ্ৰহটো নষ্ট হ'ব। 2 নম্বৰতে কথাটো হ'ল আপুনি কি ব্যক্তিত্ব অধিকাৰী, সেই মানুহজনৰ ওচৰত আপুনি নিজকে চিনাকিহে দিব। গতিকে আপোনালোকে যেনেধৰণে বস্তু কিনে, যিয়ে বস্তু ফল মূলৰ পৰা আদি কৰি কাপোৰ কানি, যেনেধৰণে যিয়ে বজাৰ কৰে, গতিকে সদায় আপোনালোকে সেইখিনি কৰ্ম কৰোঁতে সদায় সাৱধানতা অৱলম্বন কৰিব। আৰু আচলতে আমি তৰ্কত লিপ্ত কি শ্ৰেণীৰ মানুহৰ লগত হওঁ জানেনে? আমাতকৈ সৰু, আমাতকৈ নিম্ন শ্ৰেণীৰ মানুহৰ লগতহে আমি তৰ্কত লিপ্ত হওঁ। আমি যেতিয়া বজাৰ কৰিবলৈ যাওঁ, তেতিয়া দেখোঁ যে এইজন আপোনাতকৈ, সেই ব্যক্তিজন আপোনাতকৈ বহুত দুৰ্বল। গতিকে সেই দুৰ্বল ব্যক্তিক আমি চলে বলে কৌশলে গালি গালাজ ধমকিয়ে কি কৰোঁ, আমি পইচা এটা আমি কমাবলৈ চেষ্টা কৰোঁ। কিন্তু আচলতে সেইটো কেতিয়াও কৰিব নালাগে। মই ক'লোৱে আপোনালোকক, কাৰণ তেওঁ নিজৰ পৰিয়ালটোক ভৰণ পোষণ দিবৰ কাৰণেহে সিমানখিনি কষ্ট কৰি আছে। গতিকে আপুনি 10-20 টকা তেওঁলোকৰ লগত বাৰ্গেনিংটো কৰি আপোনাৰ নিজৰ মান সন্মানটো হেৰুৱাতকৈ তেনে কাম আপোনালোকে নকৰাটোৱে উত্তম। এটা কথা হ'ল কি, যেতিয়া আমি শ্বপিং মলবিলাকত যাওঁ বা ফিক্সড য'ত প্ৰাইচ লিখা থাকে সেইবিলাক দোকানত যেতিয়া যাওঁ, আমি জানো তৰ্ক কৰোঁ? আমিতো তৰ্ক নকৰোঁ। কাৰণ তাতে গৈ আমি জানো যে সেইটো তেওঁলোকৰ ৰেটেই। গতিকে আমি ল'ব পাৰিলে লওঁ, ল'ব যদি নোৱাৰোঁ তেতিয়াহ'লে আমি উলটি গুচি আহোঁ। ঠিক তেনেকৈ সেই ক্ষুদ্ৰ ব্যৱসায়ীবিলাকৰ লগতো আপোনালোকে তেনেধৰণে আচৰণ কৰিবচোন। যদি তেওঁ 100 টকা দাম কৰিছে বা 120 টকা দাম কৰিছে, যদি আপুনি ল'ব পাৰে তেতিয়াহ'লে ল'ব, আৰু যদি ল'ব নোৱাৰে তেতিয়াহ'লে এনেই মিছাতে তৰ্ক কৰি আপোনাৰ নিজৰ সেই গুণখিনিও নেহেৰুৱাব। মই সেইটোৱে আপোনালোকক কথা কৈছোঁ। আৰু যিহেতুকে শ্বপিং মলৰ যিবিলাক কৰ্মচাৰী থাকে, তেওঁলোকৰ বিক্ৰী হ'লেও নহ'লেও তেওঁলোকক মালিকে এটা ফিক্সড দৰমহা দিবই, হয়নে? কিন্তু সেই ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে তেওঁলোকক কোনো দৰমহা দিয়া মানুহ নাই, তেওঁলোকৰ কোনো মালিক নাই। গতিকে তেওঁলোকে নিজেই মালিক আৰু নিজেই বিক্ৰেতা। গতিকে সেই সৰু সুৰা লোকবিলাকৰ লগত আপোনালোকে 10-20 টকা 50 টকাৰ কাৰণে এনেই আপোনাৰ নিজৰ এনাৰ্জিখিনি কেতিয়াও নষ্ট নকৰিব। কাৰণ সেইটো কৰিলে আমাক অদৃশ্য যিটো শক্তি আছে, আমাক যিজনে দেখি আছে, সেই ঘৰত আমাৰ খাতাবিলাক কি হৈ যায়, আকৌ লিষ্টবিলাক আমাৰ দীঘল হৈ গৈ থাকে। পাপৰ হিচাপবিলাক আমাৰ বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে আপোনালোকে পাৰিলে কৰিব। যদি আপোনালোকৰ যিটো মনে মিলা দাম মিলে, আপোনালোকে সেই দামত আপোনালোকে বস্তু উঠাই আনিব পাৰিলে উঠাব, নোৱাৰিলে আপোনালোকে এৰি থৈ আহিব, যেনেকৈ আমি শ্বপিং মলবিলাকত কৰোঁ। সেইকাৰণে মই এইটো কথা কৈছোঁ, তেনে কৰাৰ ফলত আপোনাৰ মনটো বেয়া লাগিব আৰু সেই লোকজনৰো মনটো বহুত বেয়া লাগিব, হয়নে? গতিকে তেনে কৰ্মৰ পৰা আপোনাতকৈ সৰু লোকবিলাকৰ লগত সদায় দূৰত থাকিব। আৰু এইখিনিতে এটা কথা কওঁ, মই মানি কথা যে কৈছোঁ, যে মানিটো হৈছে কি, এতিয়া বিহু বতৰ বুলি সকলোৱে কি কৰে, যেনেকৈ য'ৰ পৰা হওক পইচা পাতি সংগ্ৰহ কৰে আৰু
যেনেকৈ যিকোনো প্ৰকাৰে হওক, ঘৰৰ মানে পইচা আহিব লাগে, বজাৰ কৰিব লাগে, খাব লাগে, ফুৰিব লাগে, এনেধৰণে মানুহে টকা সংগ্ৰহ কৰে। কিন্তু এটা বিহু বুলিয়ে যে আপোনালোকে বহুত এনেকুৱা যে কিবা কাপোৰ ল'বই লাগিব, আমি অমুকটো ল'বই লাগিব, তমুকটো নহ'লে নহ'বই, কিছুমান ঘৰত এনেকুৱা অশান্তিও হৈ যায়। বিহুটো প্ৰত্যেক বছৰে আহিয়ে থাকিব, প্ৰত্যেক বছৰে আপুনি যে কাপোৰ ল'বই লাগিব, প্ৰত্যেক বছৰে যে কিবা নতুন বস্তু ল'বই লাগিব, আচলতে তেনেকুৱা কোনো কথা নহয়। আপোনালোকে পাৰিলে ল'ব, লাগতিয়াল বস্তুখিনি ল'ব, অলাগতিয়াল বস্তু কিছুমান লৈ আকৌ মানে অনিষ্ট কৰাতকৈ সেই যিখিনি আপোনাৰ প্ৰয়োজনীয় বস্তু, যিখিনি আপোনাৰ নহ'লে নহয়, সেইখিনিতে অকণমান সন্তুষ্ট থাকিবলৈ চেষ্টা কৰকচোন। এনেকুৱা কিছুমান মই ঘৰ দেখিছোঁ যে বিহুত যদি হাজবেণ্ডজনে কাপোৰ নিদিয়ে একদম অশান্তি হৈ যায়, কাজিয়া হৈ যায়। আৰে এইটোতো কিবা কথা হ'ব পাৰেনে? এইবাৰ বিহুত যেনিবা তুমি নতুন কাপোৰ নিপিন্ধিলে, তোমাৰ কি বিহুটোত কিবা দাগ লাগি যাব নেকি? কলংকিত হৈ যাব নেকি? কেতিয়াও নাযায়। আনন্দ ফূৰ্তিৰ মাজেৰে বিহু। তাৰপাছত কথাটো হ'ল কি, এনেকুৱা মানে বহুত কিছুমান মানুহ দেখিছোঁ হাই কাজিয়া লাগি একদম মানে তেওঁলোকৰ অশান্তি কৰি দিয়ে আৰু হাজবেণ্ডক। তেনেকুৱা ধৰণৰ কোনো পৰিস্থিতি সৃষ্টি কৰিব আচলতে নালাগে। পইচাটো আমাৰ মানিটো আমি উপযুক্ত সদায় স্থানতহে আমি খৰচ কৰিব লাগে। বিহুটো হ'ল বুলি যে আমি যধে মধে পইচা খৰচ কৰিম, তাৰ পিছত যদি বিহু যোৱাৰ পিছত যদি আমাৰ পইচা অনাটন হয়, তেতিয়া কি কৰিম? তেতিয়াতো আৰু ভীষণ অশান্তি হ'ব। গতিকে সদায় অৱস্থা চাইহে মানুহে ব্যৱস্থা কৰাটো উচিত। কিবা এটা অনুষ্ঠান আহিল বুলি আপোনালোকে মতলীয়া নহ'ব। সকলো ক্ষেত্ৰতে ধৈৰ্য, সাহস আৰু শক্তিৰে আগুৱাই যাব লাগিব। গতিকে অযথা আপোনালোকে খৰচ কৰাৰ পৰা বিৰত থাকক। কাৰণ অযথা খৰচে কি হৈ যায়, পিছৰ জীৱনটো আপোনালোকৰ চলাত বহুত অসুবিধাৰ সৃষ্টি কৰে। গতিকে আপোনালোকে এই বিহুৰ বতৰত মানি আৰু বাণী এই দুটা বস্তু যদি সঠিক দিশত আপোনালোকে আগবঢ়াই লৈ যাব পাৰে, তেনেহ'লে আপোনালোকৰ আগন্তুক জীৱনবিলাক বহুতো সুন্দৰকৈ আপোনালোকে উদযাপন কৰিব পাৰিব। গতিকে সকলোকে মই আমাৰ যিটো ৰঙালী বিহুৰ বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে কুশলে মংগলে এই ৰঙালী বিহুটি পালন কৰে। কোনো ধৰণৰ হাই কাজিয়া, অসূয়া, অশান্তি কাৰো মাজত যাতে সৃষ্টি নহয়, তাৰে মই শ্ৰী হৰিৰ ওচৰত মই সদায় প্ৰাৰ্থনা জনাই আহিছোঁ। হৰিৰ কৃপা যাতে আপোনালোকৰ ওচৰত যাতে সদায় বিৰাজমান হৈ থাকে। প্ৰভুৱে যাতে সদায় আপোনালোকক সুদৃষ্টি আৰু মংগলময় কৰি তোলে। যদি হিংসা সম্প্ৰীতি কাৰোবাৰ মাজত যদি ভাবো আছে, এই সকলোবিলাক যাতে নাশ হৈ যায়, এই মোৰ পৰম পিতা, পৰম ব্ৰহ্ম, পৰম ঈশ্বৰৰ ওচৰত সদায় মই কোটি কোটি নমন জনাই আহিছোঁ। সকলোৰে সুখ আৰু মংগল কামনা কৰি জয় শ্ৰীৰাম, জয় হনুমান।